কথাবোৰ এনেকৈ কিয় কোৱা চান্দিনী জানো দাদাৰ ওপৰত তোমাৰ খং উঠি আছে কিন্তু মোক কিয় কৈছা আৰু কাকো একো নেদেখুৱাও পেহী মোৰ গুৰুত্ব কাৰো ওচৰতে নাই দেউতাই মোৰ কথাত গুৰুত্ব দিয়া হলে এনেকৈ মদ খাই ঘৰলে নাহে নহয় আৰু সি মোৰ কথাত গুৰুত্ব দিয়া হলে এনেকুৱা জাতা মানুহৰ লগত বিজনেছো নকৰে জাতা মানুহৰ লগত বিজনেছ কৰিছে কি বিজনেছ কৰিছে নাজানো কিন্তু যাৰ লগত বিজনেছ কৰিছে সেইটো জাতা হোৱাটো খাটাং এটো জিন্দেগীত ভাল হ'ব নোৱাৰে কাৰ লগত কৰিছে কোন হ'ব আৰু বস্তিত পাৰ্টনাৰ পাইছে সি জনৰ লগত বিজনেছ কৰিছে পাগল অৰ্জুন কোন আছ বস পানী গিলাস আছো আছো আহক বস পানী মই অহাৰ পাছত মোৰ সন্মুখত কোনোবাই টোপনি গৈ থাকিলে মই বেয়া পাওঁ মই গমেই নাপালো গম পাব লাগিব কেতিয়া মই আহোঁ আৰে ভয় খাইছে নেকি হে কিয় ভয় খাইছে I'm just kidding ধেমালি কৰিছো কিবা খালে নাই আপুনি ঐ কিবা খাবলৈ দিছ নাই দিম হে বস নিদিবি 15-20 দিন একো নোখোৱাকৈ থাকিলে কিমান কষ্ট হয় চন্দ্ৰিকা ঘৰৰ প্ৰত্যেকজন মানুহে সেইটো বুজিব লাগিব চন্দ্ৰিকাৰ বোলৰ আছে আমাক কিয় দি আছা আৰে কৈছোই দেখোন কালি মই আপোনাক সেইটো মোৰ ষ্টাইল কৰিব এজনে কিন্তু ভুগিব সকলোৱে কেনেকুৱা লাগিছে মোৰ ষ্টাইলটো মই কিন্তু বহুত ভাল পাওঁ মোৰ ষ্টাইলটো আৰে বেলেগে বেয়া পালেহে মোৰ ষ্টাইলটো সাকসেস প্লিজ এৰি দিয়া তোমাক কৈছো নহয় যি লাগে সব দি প্লিজ প্লিজ আমনি মোক কোনেও দিব নালাগে নহয় মোক যি লাগে সেইটো মই নিজে কাঢ়ি লওঁ আপোনাৰ ঘৰতক মই কেনেকে মাৰিছিলো চাব নেকি চাব নেকি মই কেনেকে মাৰিছিলো ছাৰ ছাৰ কি কৰিছে ডেমো এটা দেখাইছিলো এখেতক মোৰ কথা মানি নচলিব ডেমো গৈ ইয়েল হ'বগৈ তুমি এনেকুৱা কৰিবা বুলি ভবা নাছিলো কিন্তু বিশ্বাসঘাতকতা কৰিলা তুমি মেডাম মানে সেই বিশ্বাস বস্তুটো মোৰ বেকগ্ৰাউণ্ডত অলপ বেলেগ মানে এই আহে এই ধৰি নাথাকিব নেপায় আগতে নিজেই বাছি লওকচোন লৈ যোৱা ছাৰ আচলতে অলপ সোনকালে কৰা ইমান শ্লো জলদি কৰ কিয় আহিছিল কওক এতিয়া কামটো হোৱাগৈ নাই নতুন ছাৰ মই নিগেটিভ উত্তৰ শুনিলে কি হয় আপুনি পাহৰি গ'ল নেকি নাই পাহৰা কিন্তু মই কি কৰোঁ ভাবি নাপায়হে আপোনাৰ ওচৰলৈ আহিছো মোৰ ওচৰলৈ আহিব নালাগে মই যি বিচাৰিছো সেইটো আপুনি যিকোনো প্ৰকাৰে কৰক যিমান টকা লাগে মই দিম কিন্তু মনোৰঞ্জন বৰুৱাৰ পুতেকক ড্ৰাগছৰ কাৰবাৰত ইনভলভ কৰি দিয়ক কিন্তু বেকগ্ৰাউণ্ডটো ওলাই যায় যদি নেগেটিভ ৰিপ্লাই মই বেয়া পাওঁ চান্দিনীয়ে মোক ভুল বুজিছে মইহে জানো মই কিমান মানসিক অশান্তিত ভুগি আছো তইতো মোক বুজি পাও কিয় এনেকুৱা কৰিছ চা মোৰ চকুলে চা এবাৰ চা
মই জানো তোৰ বেয়া হোৱাটো চিন্তা কৰিব পাৰো তইতো মোৰ সকলো যদি মই তোমাৰ সকলো তেনেহ'লে মোৰ পৰা শ্বেয়াৰখিনি কাঢ়ি লৈ সেই মানুহজনক কিয় বিক্ৰী কৰি দিলা মোৰ উপায় নাই মই যদি ময়ূৰক শ্বেয়াৰখিনি নিদিলোহেঁতেন তেতিয়াহ'লে সি হীৰাক হত্যা কৰিলে হয় কি সি সকলো কৰিব পাৰে চন্দিকাৰ পেটৰ সন্তানটো মাৰিব পাৰিলে যেতিয়া সি হীৰাকো মাৰিব পাৰিব মই বুজা নাই দেউতা পেহীৰ পেটৰ সন্তান মানে ময়ূৰ আন কোনো নহয় চন্দিকাৰ গিৰিয়েক সি তাক মই তই মোক কথা দে তাক একো নকৰো বুলি তই মোক কথা দে নহলে সি হীৰাক মাৰি পেলাব খঙৰ ভমকত সি চন্দিকাক মোৰ কথা ৰাখিবি তই কিন্তু দেউতা সি ষড়যন্ত্ৰ কৰি আমাৰ গোটেই কোম্পানী কাঢ়ি লৈছে আৰে ল'বলে দে মই আকৌ এটা কোম্পানী এষ্টাব্লিছ কৰিম তই মাথো মোৰ লগত থাকিবি মোক ভুল বুজি তই আঁতৰি নাযাবি প্লিজ দেউতা মোহন দেউতা চাহ দিছো খাওক দিয়া হিয়াকো একাপ দিয়া ইয়াক কাক চাহ খাই টেবলেটটো খাই ল'ব চান্দিনী তুমি চাগে মোক বেয়া পাই আছা নহয় আপোনাক ক'তনো বেয়া পাম আপুনিতো এইখন ঘৰৰ মালিকক বেয়া পালে এইখন ঘৰত থাকিম কেনেকৈ ঘৰৰ মালিক ৰাইট ঘৰৰ মালিকেই হয় মই পোতা পুখুৰীত পাক ৰখীয়াৰ দৰে ময়ো এইখন ঘৰৰ মালিকেই কিন্তু কাৰো দেউতাক হ'ব নোৱাৰি আপোনাক ক'তনো বেয়া পাম আপুনিতো এইখন ঘৰৰ মালিকক বেয়া পালে এইখন ঘৰত থাকিম কেনেকৈ ঘৰৰ মালিক ৰাইট ঘৰৰ মালিকেই হয় মই পোতা পুখুৰীত পাক ৰখীয়াৰ দৰে ময়ো এইখন ঘৰৰ মালিকেই কিন্তু কাৰো দেউতাক হ'ব নোৱাৰি দেউতাকে আছিল আপুনি নিজে নিজক মালিক কৰি পেলালে মই কিমান অশান্তিত আছো সেই কথা মই জানো চান্দিনী অশান্তিবোৰ নোহোৱা হওক বুলি মই প্ৰথমবাৰতে মদ খাইছিলো তাতে ইমান ডাঙৰ ইছ্যু কৰিছা কিয় ডাঙৰ একো কৰা নাই দেউতা মাত্ৰ মনত থকা কথাবোৰহে কৈছিলো কিয় জানে বাদ দিয়ক কিন্তু এটা কথা জানি থওক এবাৰ যদি কেতিয়াবা কাৰোবাৰ প্ৰতি থকা শ্ৰদ্ধাবোৰ অন্তৰৰ পৰা নাইকিয়া হৈ যায় তেতিয়া তাক ঘূৰাই অনাটো টান চাহ খাই লওক সৰি বঢ়িয়া বছেতো সেইটোৱে বিচাৰিছে সি পইচা বিচাৰক তেতিয়াহ'লে বছে তাক 1 লাখ টকা দিব 1 লাখ টকাটো সাধাৰণ কথা মনে বিচাৰিলে বছে তাক 2 লাখ টকাও দিবলৈ আছে মই আপোনাক এটা কথা কওঁ যদিহে বছক নকয় তেতিয়াহে কম কিন্তু নকওঁ বিদ্যা সঁচাটো এই বস্তু অকণ পাগল নেকি কি নহয় মানে বছে সেইখন ঘৰ ধ্বংসও কৰিব বিচাৰে আৰু সেইখন ঘৰৰ ল'ৰাই বিচাৰিলে লাখে লাখে টকা উলিয়াইও দিয়ে সেইবোৰ বছৰ কথা তুমি বেছি মাথা নামাৰিবা সেইটো হয় মই মান্থলি 2 লাখ পাই থাকিলে হ'ল আচ্ছা অৰ্জুন তোমাৰ সৈতে কিন্তু মোৰ এটা আলোচনা আছে মোৰ সৈতে আলোচনা মই বাংলাদেশী নে জংঘলত থকা উগ্ৰপন্থী নে এই লাজগেটত ধৰ্ণা দি ফুৰা মানুহ যি আলোচনা আছে বিন্দাছ কওক না আমি মানে বছক মই জাষ্ট কথাটো ভাবিছোহে দেই আৰে কি ভাবিছে কওকচোন কথাটো কওক মনচাৰকতো তুমি 1 লাখ দিম বুলি কৈছাই আমি যদি মনচাৰক 2 লাখ দিম বুলি বছক কওঁ আৰে এইটো বিতুপন হ'ব হয়নে ভাল কথা কৈছো ন মই জানোৱেই সি মনে 2 লাখ পালে ভাল পাব ন এই মনক আকৌ 2 লাখ টকা কিয় দিম তাক 1 লাখ টকা দিম 1 লাখ আমি ভগাই ল'ম আমি মানে আপুনি আৰু মই মজা পকেটত ইনকাম এটা হ'ব বঢ়িয়া আচ্ছা এটা কথা আকৌ কি
1 লাখ টকা যে মনক দিম সেইটো যাতে বছে গম নেপায়। মই অৰ্জুন হয়, অৰ্জুন। মহাভাৰতৰ অৰ্জুনৰ ওচৰত গান্ধীৰ বাছিল আৰু মোৰ ওচৰত এই জিভাখন আছে। কথা দিলো মই। ওকে 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 আই নো। আচ্ছা শুনা, মই এতিয়া বছক ফোনটো লগাই দিওঁ, তুমি কথা পাতা। সেইখন নকৰিব, মই কথা পাতোতে খেলি মেলি হৈ যাব। আপুনি কওকচোন। ওকে ওকে মই লগাই আছো। হেল্ল' ছাৰ। হয় ছাৰ, একচুৱেলি কি হ'ল, ইম্পৰ্টেণ্ট কথা এটা আছে। অৰ্জুনে আপোনাক ছাৰ ধুনীয়াকে বুজাই দিব। অৰ্জুনে ওকে ওকে দি আছো ছাৰ। হয় হয় ছাৰ দি আছো, টেনচন নল'বা, মই আছোতো। খেলি মেলি হৈ যাব। বছ, কাইলৈ ৰাতিপুৱাই 2 লাখ টকা পাই যাবি, কিন্তু এটা চৰ্ত আছে। কি চৰ্ত কওকচোন। কাইলৈ এঠাইত ছাপ্লাই এটা দিব লগা আছে, মনে সেই ছাপ্লাইটো ডেলিভাৰী কৰিব লাগিব। কিন্তু মই তোক সোধা নাই, অৰ্ডাৰ দিছো। কেনেকৈ মেনেজ কৰ তোৰ কথা, নহ'লে তো জানই। অ'কে, পোৱা টকাখিনি লৈ যাবি। আৰু শুন, কামটো নোহোৱালৈকে তাক টকা নিদিবি। হেল্ল' বছ, নহয় মানে হেল্ল' শুনকচোন। সেই কি ক'লে? কাটি দিলে, চাওকচোন। জালখনত মেৰ খাবলৈ আৰম্ভ কৰিছা মন। মষ্ট ৱেলকাম। চাওক, বহুত ধৈৰ্য ধৰিলো মই। 48 ঘণ্টা সময় দিছো আপোনাক। এই 48 ঘণ্টাৰ ভিতৰত যদি আপুনি কামখিনি কৰিব নোৱাৰে, তেন্তে মই ডিচিপি ছাৰক কমপ্লেইন কৰিম। তোৰ হতে মোৰ কথা আছে। কথা পাতি আছো, দেখা নাই নেকি? আপোনাক যিটো ডিউটি দিছো সেইটো কৰিব বাছ। কি ক'বলৈ লৈছিলি ক? নাই, একো নাই। একো কথা নাই যদি এনেকে মাজত মাত দিছিলি কিয়? ভুল হৈ গ'ল অ। ভৰি ধৰিব লাগে যদি ক। মা তই তই যে মোক মা বুলি মাতিবলৈ পাহৰা নাই, এইটোকে মই বহুত বুলি ভাবিছো। নহ'লেতো ভাল মাত এষাৰো মই যোগ্য নহয়। চা মা, মই টেনচন আছিলো কাৰণে তোক তেনেকৈ টানকৈ কথা শুনাইছো। বুজিও নুবুজা নহবিচোন। নুবুজা হ'ব পৰা হ'লে সুখীয়ে হলোহেঁতেন। নহ'লে মোৰ চকুৰ সন্মুখতে মোৰ ল'ৰাটো ধ্বংস পথলৈ যোৱাটো চাই থাকিবলগীয়া নহ'লহেঁতেন। তই ভবাৰ দৰে একো হোৱা নাই মা। চান্দিনী থানালৈ মনৰ বাবেহে আহিছে। মই দেখোন চান্দিনীৰ নাম নোৱাৰি নাই। নাম নললেও কাৰ কথা কৈছে মই বুজি পাওঁ নহয়। যদি তই বুজি পাইছই, তেনেহ'লে তাইৰ লগত তই এতিয়াও সম্পৰ্ক ৰাখি আছ কিয়? তোকতো মই 1000 বুজাই থাকিলেও তই নিজৰটোৱে বুজি থাকিবি ন, গতিকে নুবুজাম। কিন্তু এটা কথা মনত ৰাখিবি, নাৰী আৰু পুৰুষৰ মাজত গিৰিয়েক ঘনীয়েক, প্ৰেমিক প্ৰেমিকা আৰু মাক পুতেকৰ সম্পৰ্কই নাথাকে, মানুহ হোৱাৰ সম্পৰ্কও থাকে। এখন ফিল আপ কৰি দিয়কচোন মোক। কি এইখন? পোষ্ট এটা ওলাইছে, এপ্লাই কৰিম বুলি ভাবিছো। মই ফিল আপ কৰিব পৰা নাই, এই আঙুলিটো অলপ কাটিছে তাৰমানে। চাকৰি এৰিম বুলি ভাবিছা, ভালেই কৰিছা। দিয়া লওক। এৰিবলৈনো কাৰ মন থাকিব? নতুন মালিকৰ ৰূপটো দেখিছে নাই? কি ভয় লগা। কোন সময়ত কি ৰূপ লয় কি ঠিকনা আছে। ঠিকেই কৈছা। মোৰো এই মাহ লাষ্ট। সম্পূৰ্ণ নামটো কোৱা। গগন চন্দ্ৰ কাকতি। কণ কণকে কলৈ পোনাইছা তুমি? মই মানে চকীদাৰৰ লগত কথা নাপাতো হা। বৰা, গগনক তুমি এনেকৈ কৈছা যে? পাহৰি নাযাবা, তুমি এইটো অফিচৰ টেম্পৰাৰী এপইণ্টেড মহৰীহে। এৰিলো চাকৰি, মই এৰিলোতো। এতিয়া মই নিজৰ বিজনেছ নিজে আৰম্ভ কৰিছো। নিজৰ বিজনেছ? আচ্ছা হেৰি, তোমালোকক চাকৰি লাগে যদি আহি যাবা। ইয়াতকৈ মাহে 2000 টকা বেছিকৈ দৰমহা দিম, ঠিক আছে? আচ্ছা বছ আছে নাই? বছ মানে? কি বছ মানে আকৌ? নতুন মালিকৰ কথা কৈছো। থাকিবই না। আচ্ছা কথা কি হঠাৎ ইমান এটিটিউডত কথা ক'ব পৰা হ'ল যে? তাকে, আৰু ছাৰৰ কেবিনলৈ কি মুদত সোমাই গ'ল দেখিলে নে নাই? কাৰ কথা পাতি আছে কথা? কি হ'ল? একো নকলা যে?
ছাৰ অৰ্জুনৰ কথা কৈ আছিলোঁ ছাৰ এই নতুন ছাৰৰ কেবিনলৈ যিটো মুডত সোমাই গৈছে একদম মাৰি দিবলৈ মন গৈছে গগন তুমি যোৱা ছাৰ গগনে ঠিকেই কৈছে অৰ্জুনৰ ৰূপটো আজি অলপ বেলেগ আমাৰ মোহৰি চাকৰিটো বাদ দি সি বোলে নতুন বিজনেছ এটা ষ্টাৰ্ট কৰিব গগনক চাকৰি কৰিবলৈ মাতিছে ইয়াত কৈ বোলে 20,000 টকা বেছিকৈ দিব কি হয় ছাৰ